নমস্কাৰ, মই জ্যোতিষী অৰুণৰঞ্জন শৰ্মা জুলাই মাহৰ মাহিলী ৰাশিফললৈ স্বাগতম জনাইছোঁ। এইবাৰ আহিছোঁ মীন ৰাশিৰ জাতক-জাতিকসকলৰ বিষয়ে ক'বলৈ। জুলাই মাহৰ মীন ৰাশিৰ অধিপতি হ'ল বৃহস্পতি, নক্ষত্ৰ 3টা 25, 26, 27। 25 নম্বৰ নক্ষত্ৰ হ'ল পূৰ্বভাদ্ৰ নক্ষত্ৰ, 26 নম্বৰ নক্ষত্ৰ হ'ল উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, 27 নম্বৰ নক্ষত্ৰ হ'ল ৰেৱতী নক্ষত্ৰ। আৰু এই তিনিটা নক্ষত্ৰই ভাল। গতিকে এভাৰেজ যদি চাওঁ, মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই জুলাই মাহটো ভাল ফলেই লাভ কৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ চাৰে-ছাতিও লাগি আছে। শনিৰ চাৰে-ছাতিৰ কাৰণে তেওঁলোকে শনিবাৰ এটাত উপযুক্ত তিথি বাৰ নক্ষত্ৰ চাই মেলি আহঁত গছৰ তলত তিল তেলৰ চাকি জ্বলাব পাৰে, বা আহঁত গছত এখন কাপোৰ তেওঁলোকে বান্ধি দিব পাৰে। আৰু শনিবাৰ এটাত মঠ মন্দিৰত গ্ৰহ বিপ্ৰক ভোজনীসহ দান দক্ষিণা কৰিব পাৰে। শনিৰ চাৰে-ছাতি, শনি যিহেতু ন্যায়াধীশ, গতিকে বৃহস্পতিৰ ঘৰত বহি আছে। শনিও ন্যায়াধীশ, বৃহস্পতিও ন্যায়াধীশ। গতিকে এটা ডিচিপ্লিন এৰিয়াত থাকিলে শনিয়ে জাতক জাতিকাসকলক ভাল ফলে প্ৰদান কৰিব। আৰু গতিকে মীন ৰাশিৰ অধিপতি হ'ল বৃহস্পতি, গতিকে শনিও ন্যায়াধীশ, বৃহস্পতিও ন্যায়াধীশ। গতিকে দুইটাৰ এটা সমিলমিল আছে। গতিকে শনিয়ে সদায়, যিহেতু ন্যায়াধীশ বুলি জানো, শনিয়ে নীতি নিয়মত থাকিলে ভাল ফলে প্ৰদান কৰে, যদিও চাৰে-ছাতি চলি আছে। দ্বিতীয়ত মঙ্গলৰ বাবে কিছু ধন ক্ষয় ক্ষতি হ'ব পাৰে। মঙ্গলৰ বাবে ধন ক্ষয় ক্ষতি হ'ব পাৰে। তাৰপিছত তেওঁলোকৰ আমি যদি এটা বস্তু চাওঁ, তেওঁলোকৰ প্ৰতিভা যথেষ্টখিনি ভাল দেখা যায়। তেওঁলোকে বিদ্যা বুদ্ধি পাৰদৰ্শিতা লাভ কৰিব পাৰিব আৰু শত্ৰু নাশ হ'ব। আৰু তেওঁলোকৰ খৰচৰ পৰিমাণ যথেষ্ট হ'ব। বিদ্যা বুদ্ধিতটো ভালেই দেখা যায়, শত্ৰু কিন্তু দুৰ্বল হ'ব। ভাতৃসকল শক্তিশালী হ'ব। আৰু মোটামুটি মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই জুলাই মাহটো ভাল বুলি ধৰি ল'ব পাৰি। আৰু এই মীন ৰাশিৰ জাতক জাতিকাসকলৰ লগতে উল্লেখযোগ্য কিছুমান জুলাই মাহত দিন আছে। মই দিনসমূহৰ বিষয়েও ক'বলৈ লওঁ। 29 অমাৱস্যা তিথি আছে, 14 জুলাই পৰিছে ইংৰাজী মঙলবাৰ। 16 জুলাই 31 আহাৰ বৃহস্পতিবাৰ পৰিছে। শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা আছে, অংশগ্ৰহণ কৰিব পাৰিলে খুবেই ভাল। বুধবাৰ 29 জুলাই 12 শাওণ গুৰু পূৰ্ণিমা এটা আছে, তিথি পালন কৰিব পাৰিলে খুব ভাল।